জয়া জয়া পায়েলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, আমাৰো ভালেই। কিন্তু আজি মই কোনো ধৰণৰ ৰেচিপি লৈ অহা নাই বা কোনো ধৰণৰ ব্লগ লৈ অহা নাই। আজি আচলতে চাওঁতে আমাৰ মাজৰ পৰা পুৰণি বছৰটোৱে বিদায় মাগিবৰ সময় হৈ গ'ল। মাত্ৰ মাজত 2-3টা দিনহে বাকী। গতিকে সকলোৱে নতুন বছৰটোক ভালদৰে আদৰি লওক, পুৰণা বছৰটোক ধুনীয়াকৈ বিদায় দিয়ক সকলোৱে। আমিও সেনেকুৱাই কৰিম আৰু পুৰণি বছৰত কি হ'ল, কি ভাল কাম হ'ল, কি বেয়া কাম হ'ল। বেয়া কামখিনি বাৰু মই নকওঁ, ভাল কামখিনিৰ বিষয়ে অকণমান ক'ম, কি হ'ল 2020ত। বেয়াখিনি সদায় বেয়া হিচাপে পাহৰি যাব লাগে, এটা বেয়া সপোন হিচাপে, আৰু ভালখিনি সদায় ভাল হিচাপে লৈ মানুহে আগবাঢ়ি যাব লাগে। মই কিন্তু সেনেকুৱাই কৰোঁ। সকলোৰে ক্ষেত্ৰত হয়তো বেলেগ বেলেগ হ'ব পাৰে। বেয়া বস্তুখিনি সদায় বেয়া হিচাপে থৈ দিওঁ। এই চেগতে মই আপোনালোক সকলোলৈকে, মোৰ ইউটিউব পৰিয়াললৈকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে নতুন বছৰটো ভালদৰে যাওক, ভালদৰে এনজয় কৰক, বেয়াবোৰ পাহৰি ভালবোৰ আদৰি লওক। আৰু 2020 চনটো আচলতে সকলোৰে বাবে ভাল নহয়, যিহেতু মাৰ্চ মাহৰ পৰাই কৰোণা মহামাৰীৰ কাৰণে লকডাউন আৰম্ভ হৈছিল। এইটো বছৰক 2020 বছৰটোক মই ইমান ভাল বুলি নকওঁ বাৰু। এতিয়াও কৰোণা আমাৰ মাজৰ পৰা ভালদৰে নিৰ্মূল হোৱাই নাই। সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে এই কৰোণা বোলা মহামাৰীটো যাতে আমাৰ মাজৰ পৰা একেবাৰে ধ্বংস হৈ যায়, নোহোৱা হৈ যায়, তাকে কামনা কৰিছোঁ। আৰু ভাল কামবোৰ সদায় কৰি যাওক। মানুহৰ মাজত সুখ দুখ থাকেই, ভাল বেয়া থাকেই। সদায় মানুহে ভাল বেয়াখিনি আঁতৰাই ভালখিনি মনত ৰাখিবলৈ চেষ্টা কৰক। বেয়া দিনবোৰ মনলৈ আনি মনবোৰ বেয়া কৰি মই ভাবোঁ কোনো ধৰণৰ লাভ নহয়। আৰু সেনেদৰে মানুহে ভালবিলাক কৰি যাওক। ভাল বেয়া কোনো নিজে মাতি নানে, বেয়া দিনবোৰ কোনো নিজে লৈ নাহে। গতিকে মানুহৰ এইবিলাক থাকেই জীৱনত। গতিকে এইবিলাক আৰু ভালদৰে এইটো বছৰত বিদায় দিয়ক ধুনীয়াকৈ সকলোৱে। আৰু মোৰ আচলতে 2020 চনটোত জানুৱাৰী মাহত মাইনাক স্কুলত এডমিশ্যন দিছিলোঁ। ভাল কাম হিচাপে মই কওঁ আৰু, যদিও মই এডমিশ্যন দিছিলোঁ যেতিয়া ক্লাছ আৰম্ভ হৈছিল, তাই 9 দিন যোৱাৰ পিছত লকডাউন আৰম্ভ হৈছিল। আৰু মোৰ হিচাপত এইটো ভাল কাম হৈছে। ভাল কাম এই কাৰণে হৈছে কাৰণ ছোৱালীজনীক স্কুলত এডমিশ্যন দিব পাৰিছোঁ, নতুন কাম এটা আৰম্ভ হৈছে। নম্বৰ ভাল কামটো হ'ল, মই 2020 চনত মে' মাহৰ 5 তাৰিখে ইউটিউব চেনেলটোত প্ৰথম ভিডিঅ' আপলোড দিছিলোঁ। আচলতে ইউটিউবত একাউণ্টটো মই 2019 এপ্ৰিলৰ 21 তাৰিখে কৰিছিলোঁ যদিও মই ভিডিঅ'বিলাক ভালদৰে দিব নাজানিছিলোঁ। এনেকৈ জনা নজনাৰ মাজেৰে মই ভিডিঅ'বিলাক দি আছোঁ আৰু শিকিবলৈ বহুত বাকী আছে। আপোনালোকৰ ফালৰ পৰা নিশ্চয় সহায় সহযোগ মৰম আদৰ পালে নিশ্চয় দিব পাৰিম বা আগবাঢ়ি যাব পাৰিম। আশা কৰোঁ আপোনালোকে আগবাঢ়ি যোৱাত সহায় কৰিব। ভিডিঅ'বিলাক চাওঁতে যদি কিবা ভুল দেখা পায় নিশ্চয় আঙুলিয়াই দিব, শুধৰাবলৈ চেষ্টা কৰিম। 2020 বৰ্ষৰ 3 নম্বৰ ভাল কামটো মই এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে মই গাড়ীৰ পৰা ভিডিঅ'টো এইকাৰণে কৰিছোঁ, বহুত ৰ'দ দি আছিল, মাইনা বাহিৰত নাথাকে ৰ'দত, সেইকাৰণে গাড়ীৰ ভিতৰত বহিয়ে কৰিছোঁ নতুন ঠাইৰ পৰা। 3 নম্বৰ কামটো দেখুৱাইছোঁ। আমাৰ 3 নম্বৰ ভাল কাম হ'ল এইখিনি হৈ আছে। মই ইয়াৰ পৰা প্ৰায় ব্লগ বনাই আপোনালোকক দেখুৱাই আছোঁ। বেছি আগবঢ়া নাই, কাম কৰি আছে।
2020 বৰ্ষটোৰ ভাল কাম এইখিনিয়ে আছিল। আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ। শেষত পুনৰবাৰ আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে দিনবোৰ ভালে কুশলে যাওক, সপোনবোৰ পূৰণ হওক, তাকেই কামনা কৰি মই মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। আকৌ আহি আছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।